এই আধ্যাত্মিক জ্ঞানেৰেহে আচলতে প্ৰকৃত মানুহৰ জীৱন সম্পূৰ্ণ কৰিব পাৰি আৰু তাৰ প্ৰতিচ্ছবি দাঙি ধৰিছে এই প্ৰাগজ্যোতিষ নগৰ সাৰ্বজনীন নামঘৰটিয়ে। আজি আমি আনুষ্ঠানিকভাৱে তোৰণখন উদ্বোধন কৰি আমি নিজেই কৃতাৰ্থ মানিছোঁ আৰু এই অনুষ্ঠানটি আজি যিদৰে তেখেতসকলে গঢ় দিছে এইটোৰ এটা সুন্দৰ প্ৰভাৱ আছে আৰু আ অলংকাৰ আছে, বিভিন্ন উপাদান আছে। আমি মানুহ, কিন্তু আমাৰ আন্তৰিকভাৱে আমি অভাৱ অনুভৱ কৰিছোঁ, কাৰণ আন্তৰিকভাৱে মানুহ হোৱা হ'লে কটাকটি মৰামৰি এইবোৰ পুনৰবাৰ তেওঁ সকীয়াই দিছোঁ যে তেওঁ অতি সোনকালে অন্ততঃ দুদিনৰ ভিতৰত তেওঁ ইয়াৰ প্ৰত্যুত্তৰ দিয়ক আৰু বিশেষকৈ ঢুলীয়াবাসী ৰাইজৰ ওচৰত তেওঁ ক্ষমা খোজক। যদি অন্যথা তেওঁ ক্ষমা নোখোজে আমি তেওঁৰ ওপৰত বিশেষকৈ আইনী ব্যৱস্থা গ্ৰহণ কৰিম। তাৰ বিৰূপ মন্তব্য যিকেইজনে লিখিছে তেওঁলোকক আমি দুলীয়াজানবাসী ৰাইজে অতি মৰ্মাহত হৈ অন্তৰত দুখ পাই আমি ক'বলৈ গৈছোঁ যে তেওঁলোকে যুক্তিবিহীন কথা কিছুমান কিয় লিখিলে তাৰ স্পষ্টীকৰণ দিব লাগিব। আমি অতি দুখেৰে জনাব বিচাৰিছোঁ দুলীয়াজানৰ প্ৰাগজ্যোতিষ নামঘৰৰ মেইন ৰাস্তা কাষৰ যিভাগ তোৰণ, সেই তোৰণ ভাগ শুভ উদ্বোধন কৰিবৰ কাৰণে দুলীয়াজানবাসী ৰাইজৰ লগত প্ৰাগজ্যোতিষপুৰ ৰাইজৰ সহযোগিতা হৈ শ্ৰী শ্ৰী আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক আমন্ত্ৰণ জনোৱা হৈছিলে 2024 চনৰ 28 জেঠ মঙলবাৰ ইংৰাজী 11 জুন তাৰিখে তেখেতক নিমন্ত্ৰণ জনোৱা হৈছিলে। ৰাইজৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেখেতে আমাৰ মাজত উপস্থিত হৈছিলেহি। যিহেতু সত্ৰাধিকাৰ গুৰু আমাৰ ৰাইজৰ মাজত এটা পৰম্পৰা, বিশ্বাস, ভক্তি আছে যে সত্ৰাধিকাৰ গুৰুসকল আহিলে আমাৰ ৰাইজে অতি শ্ৰদ্ধাৰে গায়ন বায়নেৰে বুলনি কাপোৰে তেখেতক আদৰি আনে। সেই পৰম্পৰা ৰক্ষা কৰি সত্ৰাধিকাৰ গুৰু ঈশ্বৰক ৰাইজে মূল তোৰণ শুভ উদ্বোধন কৰি তেখেতক নামঘৰলৈকে গায়ন বায়নেৰে বুলনি কাপোৰ পাৰি তেখেতক গুৰু ঈশ্বৰক আদৰি অনা হৈছিলে আৰু তেখেতেও আহি আমাৰ নামঘৰত আসন গ্ৰহণ কৰি ধৰ্মীয়মূলক দুআষাৰমান ৰাইজক কৈ আপ্লুত কৰিলে। সকলো কৰ্ম মাংগলিক হিচাপে হৈ গ'ল। ৰাইজে খুব আনন্দ পালে। যথাৎ দুদিনমানৰ পাছত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক বুলনি কাপোৰে আদৰি অনাৰ ওপৰত যি 2-4জনে বিৰূপ মন্তব্য কৰিলে, সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰত লিখিলে, আমি সেই ওপৰতে আমি ক'বলগীয়া হৈছে যে গোসাঁই ঈশ্বৰত অৰ্থাৎ গুৰুক শিষ্যসকলে অভিন্ন ঈশ্বৰ কৃষ্ণৰ লগত অভিন্ন আত্মা কৰি সন্মান কৰে। মহাপুৰুষ মাধৱদেৱে কৈছে যে হৰি গুৰু পদসেৱা খান্দা ডাঠি ধৰা, মন বৰি কাটি মাৰি ভৱ নদী তৰা। এফালে যদি ভগৱান, এফালে গুৰু, এটকা পইচা এফালে ভগৱান, এফালে হ'ল গুৰু। এনে এটা আমাৰ ৰাইজৰ ভক্তিৰ মাজত এটা বিশ্বাস আছে, গুৰুক ঈশ্বৰ জ্ঞান কৰে। সেয়েহে ৰাইজে গুৰুক এই সন্মানকণ দি আদৰি আনে বুলনি কাপোৰে। আমাৰ সমাজত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত আমি দেখিবলৈ পাওঁ, পৰম্পৰাগত আছে যে নাম এশাৰী গোৱালে গৃহস্থী ঘৰত আদৰণি, অৰ্থাৎ আদৰণি সময়ত বুলনি কাপোৰ এখনে ভকতক চৰণ সেৱা ধুৱাই আদৰি আনে। আৰু শংকৰ জন্মোৎসৱ ইত্যাদি উৎসৱ মহোৎসৱবিলাক পাতিলে ভাগৱত যেতিয়া আহিব, ৰাইজ যেতিয়া যায়, বুলনি কাপোৰে ৰাইজক আদৰণি কৰে। আৰু তদ্ৰূপ সত্ৰাধিকাৰ গুৰুক ঈশ্বৰ জ্ঞান কৰি গুৰুৰ পদৰ ধূলা শিৰত ল'বৰ কাৰণে ৰাইজে বুলনি কাপোৰ পাৰি দিয়ে। সেয়া আমাৰ ধৰ্মৰ পৰম্পৰা বুলিয়ে ক'ব লাগিব। আমি দেখি আহিছোঁ আৰু শাস্ত্ৰটো লিখিছে যে ভকতৰ পদৰ ধূলা, গুৰুৰ পদৰ ধূলা যেতিয়া লয় তেতিয়াহে জীৱন সাৰ্থক হয় বুলি আমাৰ পৰম্পৰা বিশ্বাস আছে, যুক্তি আছে। সেয়েহে সেই পৰম্পৰাকে লক্ষ্য ৰাখি ৰাইজে গুৰু ঈশ্বৰক বুলনি কাপোৰে আদৰি আনিছিলে। সেই ভিত্তিত বহুজনে গোসাঁই ঈশ্বৰ যোৱাৰ পাছত ছ'চিয়েল মিডিয়াত বিশেষত কেইবাজনো লিখিছে, আমি সকলোৰে নাম মনত নাই। বিষ্ণু সোণতাও বুলি এজনে
বিশেষ আঁত ধৰি কথাখিনি লিখিছে যে গোসাঁই ঈশ্বৰে গামোচাৰ ওপৰত উঠিছে, চেলেং চাদৰ ওপৰত বগাইছে, এনেকুৱা বিৰূপ মন্তব্য কৰিছে। আমি নিজেই গুৰুচক আদৰিছোঁ। গোসাঁই ঈশ্বৰে গামোচাৰ ওপৰত উঠা নাই, বোলনি কাপোৰত ৰাইজে আদৰি আনিছে। সেই ভিত্তিত আমি কোনো দুখ হৈছে বুলি আমি ভবা নাই ৰাইজৰ ফালৰ পৰা। তাৰ বিৰূপ মন্তব্য যিকেইজনে লিখিছে তেওঁলোকক আমি দুলীয়াজানবাসী ৰাইজে অতি মৰ্মাহত হৈ অন্তৰত দুখ পাই আমি ক'বলৈ গৈছোঁ যে তেওঁলোকে যুক্তিবিহীন কথা কিছুমান কিয় লিখিলে তাৰ স্পষ্টীকৰণ দিব লাগিব। আৰু সেয়েহে আমাৰ এই দুলীয়াজানবাসীৰ বিশেষ সমাজ সেৱক আমাৰ কৃষ্ণ বৰাদেৱো আছে, আমাৰ দুলীয়াজানবাসী ৰাইজ উপস্থিত আছে। গোটেই ৰাইজে মৰ্মাহত হৈছে। আমি সেই বৰাদেৱক পাছৰ কথাখিনি আঁত ধৰিবলৈ আমি তেখেতক অনুৰোধ জনাইছোঁ। প্ৰতিভাৰ যিটো চেনেলৰ যোগেদি সেইটো মানে ছ'চিয়েল মিডিয়াত ওলাইছিলে, আমাৰ প্ৰভুজনাই আমাৰ বিশেষকৈ সাৰ্বজনীন প্ৰাগজ্যোতিষ নামঘৰৰ মূল তোৰণখন উদ্বোধনৰ কাৰণে আমাৰ প্ৰভু ঈশ্বৰ কামনীতি সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক নিমন্ত্ৰণ কৰি আনি যিখিনি কাম কৰা হ'ল তাৰ বিষয়ে বিশেষকৈ আমাৰ প্ৰভু ঈশ্বৰে আপোনালোকক জনাইছে। কিন্তু এটি বিশেষ কথা হৈছে কি, আমি ইয়াতে ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ যে বিষ্ণু কোনচাও বুলি এজন ব্যক্তিয়ে ইমান অসভ্যালি আচৰণ কৰি ইমান অসভ্য বাক্যৰে তেওঁ মানে বিশেষকৈ লিখিছে যে সত্ৰাধিকাৰ ব্ৰাহ্মণৰ অবৈধ সন্তান জহৰা তহঁতি শেষ কৰি দিলি অসমখনক। বিশেষকৈ অতি আচৰিত অসভ্য আচৰণ কৰি তেওঁ মানে বিশেষকৈ মানে এই কথাখিনি লিখিছে। আৰু তেওঁ বিশেষকৈ জাতক লিখিছে, ব্ৰাহ্মণ জাতক। তেওঁ বিশেষকৈ ব্ৰাহ্মণ জাতক তেওঁ মানে অসভ্য আচৰণ কৰি পানি তেওঁ বিশেষকৈ আমাৰ অসমখনক যি আধ্যাত্মিক চিন্তাধাৰাই আমি সকলো অসমীয়া জাতি এক হৈ থকাৰ চিন্তা কৰি আমাৰ প্ৰভু ঈশ্বৰে আজিলৈকে আমাৰ আউনীআটী সত্ৰাধিকাৰ আমি দেখি পাইছোঁ। আমি তেওঁৰ হিচ আমি দেখিছোঁ যে তেওঁ উচ্চ নিচ জাতি তেওঁ ভেদাভেদ পাহৰি সকলোকে এই বিশেষকৈ সকলোকে শৰণভোজন দিয়ে আৰু তেওঁ ভগৱানক কেনেকৈ উপাসনা কৰিব লাগে এই ক্ষেত্ৰত আমাক দেখুৱাই দিছে। আৰু আমি প্ৰকৃততে আউনীআটী সত্ৰাধিকাৰৰ আমি হিচ হিচাপে আমি তেওঁক সন্মান কৰোঁ। আৰু আমি বিশেষকৈ আমাৰ উপৰি পূৰ্বপুৰুষসকলক আমি দেখিছোঁ যে যেতিয়া নেকি সত্ৰাধিকাৰবিলাক আহে আমাৰ নামঘৰ বা যিকোনো অনুষ্ঠানলৈ, আমি বিশেষকৈ বোলনি কাপোৰেৰে তেওঁলোকক মানে আদৰি আনোঁ। আৰু সেই পৰম্পৰাকে ধৰি ৰাখি আমি সেইদিনাখন বোলনি কাপোৰেৰে তেওঁক আদৰি আনিছিলোঁ। বিশেষকৈ এই বিষ্ণু কোনচাও বোলা যিজন ব্যক্তি আছে, এই ব্যক্তিজনে বিশেষকৈ ব্ৰাহ্মণক তেওঁ মানে অতিমাত্ৰা নিজ জ্ঞান কৰি তেওঁ যিখিনি বাক্য ইয়াত লিখিছে, আমি বিশেষকৈ আজি দুলীয়াজানবাসী অতি মৰ্মাহত হৈ পৰিছোঁ। বিশেষকৈ আউনীআটী সত্ৰাধিকাৰ তেওঁ ব্ৰাহ্মণ নে শূদ্ৰ আমি কিন্তু বিচাৰ নকৰোঁ। আমি তেওঁক এজন মানে বিশেষকৈ আমাৰ গুৰু, আমাৰ তেওঁ গুৰু বুলিয়েই চিন্তা কৰোঁ। গতিকে এই এনেকুৱা নিকৃষ্ট বাক্য ব্যৱহাৰ কৰি ছ'চিয়েল মিডিয়াত আমাৰ অসমখনক আমাৰ জাতিগতভাৱে ভাগ ভাগ কৰিব বিচৰা এই ব্যক্তিসকলক আমি বিশেষকৈ উচিত শিক্ষা দিবৰ সময় হৈ গ'ল। কাৰণ যদি তেওঁলোকক আমি প্ৰকৃততে এতিয়াই যদি উচিত শিক্ষা নিদিওঁ, অদূৰ ভৱিষ্যতে তেওঁলোকে আমাৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিব। গতিকে আমি পুনৰবাৰ তেওঁক সকীয়াই দিছোঁ যে তেওঁ অতি সোনকালে অন্ততঃ দুদিনৰ ভিতৰত তেওঁ ইয়াৰ প্ৰত্যুত্তৰ দিয়ক আৰু বিশেষকৈ দুলীয়াজানবাসী ৰাইজৰ ওচৰত তেওঁ মানে ক্ষমা খোজক। যদি অন্যথা তেওঁ ক্ষমা নোখোজে আমি তেওঁৰ ওপৰত মানে বিশেষকৈ আইনী ব্যৱস্থা গ্ৰহণ কৰিম। আমি ইমান অসভ্যালি বাক্য তেওঁ ব্যৱহাৰ কৰিছে যে তেওঁৰ বিশেষকৈ প্ৰভুজনাৰ ডক্টৰেট ডিগ্ৰীৰ ওপৰত তেওঁ মানে তেওঁ কোন তেওঁ বিশেষকৈ তেওঁ যদি আধ্যাত্মিক জ্ঞানেই নাই, তেওঁ বিশেষকৈ যিজনে লিখিছে তেওঁ আধ্যাত্মিক জ্ঞান থকা হ'লে তেওঁ এইখিনি কথা লিখিব নোৱাৰে। আৰু তেওঁ প্ৰকৃততে শিক্ষিত হোৱা হ'লেও এইখিনি কথা লিখিব নোৱাৰে।
গতিকে ছচিয়েল মিডিয়া হ'ল বুলি যে আমাৰ মানুহৰ মাজত এনেকুৱা এটা বেয়া ব্যৱহাৰ মানে বাক্য লিখি পানি তেওঁ আমাক মানে নিজ জাতিলৈ পৰিণত কৰিব আমি কেতিয়াও ভবা নাই। তেওঁ বিশেষকৈ আহোমৰ এটা কথা লিখিছে, আমি কিন্তু আহোম কোচ কছাৰী এইখিনি আমি বিচাৰ নকৰো। কিন্তু আমি বিশেষকৈ বুলনি কাপোৰখনৰ প্ৰভুজনাই ক'লে যে বুলনি কাপোৰখন কি হয়, চেলেংখন কি হয়, তাক যেতিয়া বুজি নোপোৱাকে তেওঁলোকে যেতিয়া এই মানে চেলেং চাদৰ ওপৰত তেওঁলোকে বিৰূপ মন্তব্য কৰিছে, তাৰ কাৰণে আমি বিশেষকৈ আজি দুলীয়াজানবাসী হৈ আমি মানে গোটেই দুলীয়াজানবাসী ৰাইজে আজি লাজ পাইছোঁ। আৰু বিশেষকৈ গোঁসাইৰ ওচৰত আমি লজ্জিত হৈছোঁ যে আমি তেওঁক নিমন্ত্ৰণ কৰি অনাৰ পাছত তেওঁ যেতিয়া ইমান অপমান কৰিব, আমি দুলীয়াজানবাসী ৰাইজে আজি অপমানিত হৈছোঁ। আজি গোঁসাইও অপমানিত হোৱাটোকে আমি বিশেষকৈ দুলীয়াজানবাসীৰ সমূহ আধ্যাত্মিক আজি সমাজ আজি বিশেষকৈ লজ্জিত হৈ গৈছোঁ। গতিকে আমি তেওঁক অনতিপলমে আমি দুদিনৰ ভিতৰত তেওঁ ইয়াৰ প্ৰত্যুত্তৰ দিয়ক আৰু বিশেষকৈ মানে তেওঁ ভুল স্বীকাৰ কৰি ক্ষমা খোজক, অন্যথা আমি কিন্তু ইয়াৰ মানে ন্যায় ব্যৱস্থা গ্ৰহণ কৰিম। ধন্যবাদ। যোৱা 11 জুন 2024 তাৰিখে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামীক আমাৰ প্ৰাগজ্যোতিষ নগৰ সাৰ্বজনীন নামঘৰলৈ মুখ্য তোৰণখনি উন্মোচনৰ বাবে নিমন্ত্ৰণ কৰি অনাৰ পিছত তেখেতে নামঘৰৰ মাজমজিয়াত যি আধ্যাত্মিক জ্ঞানৰ ভাষণ আমাক দি গ'ল, যি আমাক আধ্যাত্মিক দিশত বহু অৱদান আগবঢ়াই গ'ল, তেখেতৰ সেই অৱদানৰ সেই মন্তব্যৰ ওপৰত সামাজিক মাধ্যমত উজনিৰ প্ৰতিভা নামৰ এটা সামাজিক মাধ্যমৰ যোগেদি কেইজনমান ব্যক্তিয়ে বহু বিৰূপ মন্তব্য আগবঢ়াইছে। কোনোৱে তেখেতক মুখ্য তোৰণখনিৰ সন্মুখৰ পৰা নামঘৰলৈ আদৰি অনা বুলনি কাপোৰখিনিৰ ওপৰত তেখেতে খোজকাঢ়ি অহাৰ কাৰণে বিৰূপ মন্তব্য দিছে, কোনোবাই গামোচাৰ ওপৰত উঠিছে বুলি কৈছে। গতিকে তেখেতসকলক আমি দুলীয়াজান তথা আমাৰ নামঘৰৰ তৰফৰ পৰা মুকলিভাৱে প্ৰত্যাহ্বান জনাইছোঁ। তেখেতসকলে বুলনি কাপোৰৰ ওপৰত এজন গোঁসাই চৰক অনাৰ অৰ্থ কি? যদি সৎ সাহস আছে গোঁসাই চৰ মুখৰ আগলৈ আহক, প্ৰয়োজনবশতঃ আমি গোঁসাই চৰক আকৌ নিমন্ত্ৰণ কৰিম, তেখেতসকলে আহি কথাখিনি বুজি যাওক। গতিকে সামাজিক মাধ্যম হ'ল বুলি ওলোটা পোলোটা যিকোনো ধৰণৰ বিৰূপ মন্তব্য আগবঢ়োৱাটো উচিত নহয়। গতিকে আমি সৰুৰ পৰা দেখি আহিছোঁ যে এজন গোঁসাই চৰ আহিলে আমি ক'বলৈ যোৱা নাই তেখেত ভগৱানৰ অংশীদাৰ বুলি, তেখেত ভগৱান বুলি আমি ক'বলৈ যোৱা নাই। কোনোবাই মন্তব্য দিছে তেখেত ভগৱান বুলি, আমি ভগৱান বুলি ক'বলৈ যোৱা নাই। কিন্তু যেতিয়া আমি এজন আলহীক নিমন্ত্ৰণ কৰি আনো, তেখেতক আমি ভগৱান বুলি হেমত জ্ঞান কৰোঁ। আৰু কোনোবাই লিখিছে দুলীয়াজানৰ কালেকশ্যন ভাল বুলি। মই আজি দি এইটো কথা ক'ব পাৰোঁ, যিদিনাখন তেখেতে স্থায়ী তোৰণখনি উন্মোচন কৰিবলৈ আমাৰ নামঘৰলৈ আহিছিলে, তেখেতে এটকাও পইচা লোৱা নাই, এটকা পইচাও লোৱা নাই। সেইটো আমি ভিতৰুৱাকৈ জানো। যিঘৰ মানুহে পৰিণীতা ৰাজকোঁৱৰে উদয় ৰাজকোঁৱৰদেৱৰ নামত যিখন তোৰণ দান দিছিলে, মই তেখেতক ব্যক্তিগতভাৱে সুধিছিলোঁ, তেখেতে কৈছে এটকা পইচাও গোঁসাই চৰা আমাৰ পৰা বিচৰা নাই, লোৱা নাই। গতিকে দুলীয়াজানত ভাল কালেকশ্যন বুলি কোৱাকেইজনে সৎ সাহস আছে ৰাইজৰ মাজলৈ আহক, আৰু তেখেতসকলে এনেকুৱা বিৰূপ মন্তব্য যাতে অদূৰ ভৱিষ্যতে গোঁসাই চৰৰ ওপৰত বিশেষকৈ নকৰে, গম পালেনে? গোঁসাই চৰৰ ওপৰত যাতে নকৰে। আৰু তেওঁলোকক আমি প্ৰাগজ্যোতিষ নগৰ নামঘৰ ৰাইজৰ তৰফৰ পৰা বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, এইবিলাক কথাৰ কাৰণে তেওঁলোকে ৰাইজৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা কৰক। অন্যথা অনাগত দিনত যদি তেখেতসকল কিবা কাৰণতে দুলীয়াজানবাসীৰ ওচৰত চিনাক্ত হয়, তেখেতসকলৰ ওপৰত দুলীয়াজানৰ সমগ্ৰ ৰাইজে আইনীগত ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। গতিকেলৈ আমাৰ ক'বলগীয়া ইমানেই, অদূৰ ভৱিষ্যতে যাতে, মই পুনৰ আকৌ কৈছোঁ, অদূৰ ভৱিষ্যতে যাতে গোঁসাই চৰ যি জেগাতে নাহক, দুলীয়াজান আজি তেখেতে ইংলেণ্ডতো গৈছে, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত গৈছে, পৃথিৱীৰ বিভিন্ন ঠাইত তেখেতে ভাষণ দিছে। গতিকে তেনেকুৱা এজন মানুহক অপমান কৰাটো কোনো অসমীয়াই সহ্য কৰিব নোৱাৰে। সি আহোমেই হওক, কোচেই হওক, কছাৰীয়ে হওক, মটকেই হওক, ব্ৰাহ্মণেই হওক, যিয়ে নহওক, সহ্য কোনেও কৰিব নোৱাৰে। গতিকে কথা এটাই, ৰাজহুৱাভাৱে তেখেতসকলে ক্ষমা খোজক, এনেকুৱা ভুল ভৱিষ্যতে নকৰোঁ বুলি। বেলেগ মানুহৰ কথা বেলেগ, কোনোবা ৰাজনীতিবিদ আহিছে কিবা বিৰূপ মন্তব্য কৰিছে, সেইটো কথা বেলেগ। কিন্তু গোঁসাই চৰৰ ওপৰত
তেখেত এজন আধ্যাত্মিক জ্ঞানে পৰিপক্ক মানুহ নহয় নে কিছু গতিকে তেনেকুৱা এজন মানুহৰ ওপৰত বিৰূপ মন্তব্য কৰাটো কৰিবলৈ যোৱাটো কিমান সৎসাহস হ'ব লাগিব তেওঁ বোলনি কাপোৰৰ অৰ্থ কি জানে যেতিয়া গোসাঁইচৰ নামঘৰৰ বাটচৰাৰ ওচৰ পাইছে আমাৰ গাঁৱৰ দুজন সেৱকীয়ে গামোচা দুখন পাৰি দিছিলে হাত দুখনৰ ওপৰত দি গোসাঁইচৰ মই নিজ চকু আছে যদি ভিডিঅ' আছে ক'ৰবাত তেতিয়া ওলাব গোসাঁইচৰে গামোচাখন আঁতৰাই দিবলৈ ক'লে বোলনি কাপোৰৰ ওপৰত গৈ আছে আমি এতিয়া দেখো আমি দুলীয়াজানটো দেখিছোঁ আমি সত্ৰৰ লগত সৰুৰ পৰা জড়িত কোনোবা এভাগ নামঘৰত যেতিয়া ভাগৱত ভ্ৰমণ কৰিবলৈ যায় গাঁৱৰ ৰাইজ ল'ৰাৰ পৰা ডেকাৰ পৰা বুঢ়াৰ পৰা গোটেইখিনি মানুহ যায় লগত গায়ন বায়ন যায় ভাগৱত লৈ যায় সেই সময়ত মানুহে বোলনি কাপোৰ দি শৰাই দি সেৱা কৰে সেই বোলনি কাপোৰৰ ওপৰেদি ৰাইজ যায় আৰু গৃহস্থই সেই বোলনি কাপোৰখন নি ঘৰৰ বাকচত ভৰাই থয় সেয়াই তেখেতসকলৰ কাৰণে ডাঙৰ আশীৰ্বাদ গতিকে এই কথাবিলাকক লৈ তেওঁলোকে নাজানিলে এইবিলাক কথা মন্তব্য কৰাটো উচিত নহয় সেইকাৰণে তেওঁলোকক আমি পুনৰ দুলীয়াজানৰ হৈ আহ্বান জনাইছো তেখেতসকলে ৰাজহুৱাভাৱে ক্ষমা খোজক অন্যথা দুলীয়াজানবাসীয়ে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব যিজনা গুৰুৰ কৃপাৰ কাৰণে নজনাৰ দুটি কথা জানিবলৈ পাইছোঁ যিজনা গুৰুৰ কৃপাৰ কাৰণে নেদেখা দুটা কথা দেখিবলৈ পাইছোঁ সেইজনা গুৰুক যোৱা 11 জুন 2024 তাৰিখ তথা 28 জেঠ তাৰিখে তৈলনগৰী দুলীয়াজানৰ স্থিত প্ৰাগজ্যোতিষ নগৰ সাৰ্বজনীন নামঘৰৰ মূল তোৰণভাগী শুভ উন্মোচনৰ কাৰণে এঘৰে ব্যক্তি তথা ৰাইজ একত্ৰাভিত হৈ নিমন্ত্ৰণ জনাইছিল সেই নিমন্ত্ৰণৰ প্ৰতি প্ৰভু ঈশ্বৰ গৰাকীয়ে সন্মান জনাই সময়মতে উপস্থিত হৈ যি কাৰ্য সম্পাদনৰ উদ্দেশ্য আগত ৰাখিছিল সেই কাৰ্য সম্পাদনৰ লগে লগে ৰাইজৰ অশ্ৰুসিক্ত নয়নেৰে তেখেতক যিটো আদৰণি জনাইছিল আদৰণিৰ সময়ত গায়ন বায়ন আয়তীসকলৰ উৰুলি লগতে তেখেত আহিবৰ কাৰণে তেখেতৰ পদৰঞ্জিত কৰিবৰ মানসত নিজৰ জীৱন উজ্জ্বল কৰিবৰ মানসত বোলনি কাপোৰ পাৰি দিছিল যাতে গুৰু ঈশ্বৰ আহিছে গুৰু ঈশ্বৰৰ আমাৰ পদৰ নিৰ্মালি লাগে সেই পদৰ নিৰ্মালিকণ মাটিত পৰিবলৈ নিদি শুভ্ৰ বোলনি কাপোৰ পাৰি দিছিল যাতে প্ৰভু ঈশ্বৰৰ নিৰ্মালি আমি গ্ৰহণ কৰিব পাৰোঁ সেই নিৰ্মালিকণ গ্ৰহণ কৰাৰ সংকল্প ভুল আছিল নেকি আমাৰ পিতৃপূৰ্বকসকলে দেখাই থৈ যোৱা দিনৰে পৰা আমি দেখি আহিছোঁ আমাৰ গোসাঁই ঈশ্বৰসকল আহিলে আমাৰ গুৰু ঈশ্বৰ ব্যক্তিসকল আহিলে সকলোৰে আদৰণি জনাই বোলনি কাপোৰ পাৰি দিয়ে বা সাধাৰণভাৱেও 4জন ভকত মাতি কৰ্মভাগী সম্পাদন কৰিলেও চেলেং এখন পাতি আদৰণি জনাই বা বিদায় সম্ভাষণ জনায় তেনে স্থলত প্ৰভু ঈশ্বৰৰ আগমনৰ লগে লগে কিছু সংখ্যক ব্যক্তিয়ে এই বোলনি কাপোৰৰ ওপৰত তেখেতে খোজকাঢ়ি আগবঢ়াৰ কাৰণে যি বিৰূপ মন্তব্য প্ৰকাশ কৰিছে আমি তেখেতৰ এজন শিষ্য হিচাপে অতি মৰ্মাহত হৈছোঁ আৰু আপোনালোকৰ যোগেদি প্ৰভু ঈশ্বৰৰ ওচৰত আমি এই স্থানৰ পৰাই ক্ষমা ভিক্ষা পাৰিছোঁ যে প্ৰভু ঈশ্বৰ আমাৰ যদি কোনোবা আশীত অপৰাধ ৰৈ গৈছে সেইখিনি আপুনি নিজ কৃপা গুণত থাকি আমাক কৃপা কৰিব যাতে প্ৰভু সেইখিনি আমাৰ জ্ঞাতৰ হোৱা নাই অজ্ঞাতে হৈছে গতিকে আপুনি বহুত দুখ পাইছে প্ৰভু আমি জানিবলৈ পাৰিছোঁ আৰু সেই দুখৰ আমি সমভাগী হ'ব বিচাৰিছোঁ অলপ পলমকৈ হ'লেও আপোনাৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ অপৰাধ সহস্ৰাণী ক্ৰিয়নীতি অহৰ্নিস্তং ময়া দাস সমিতি মাং মত্ৰা ক্ষমস্য মধুৰনম